গৌৰৱ গগৈ কেৰিয়া কেন্দ্ৰিক ভয় খায় নেকি অখিল গগৈক লৈ সেইটোতো মই ক'ব নোৱাৰিম। আপোনালোকেহে এইটো বিশ্লেষণ কৰিব পাৰিব, বিচাৰ কৰিব পাৰিব। মোৰতো ভাই মুখ্যমন্ত্ৰী হোৱাৰ ধান্দাই নাই, মোৰতো মন্ত্ৰী হোৱাৰ ধান্দাই নাই। আপোনালোকে সকলোৱে জানে মোৰ কামটো হ'ল যে এই সময়খিনি খুব বেয়া। সংসদৰ বাহিৰত ব্যাপক প্ৰতিবাদ হোৱা নাই, মানুহে ভয় খাই আছে কা আন্দোলনৰ পাছত এই বিজেপিৰ আপোনাৰ ফেচিষ্ট চৰকাৰখনৰ ওচৰত। গতিকে সংসদৰ ভিতৰত এই মুহূৰ্তত মই প্ৰতিবাদ কৰিবলৈ সুযোগ লাভ কৰিছোঁ আৰু তেনেকুৱা প্ৰতিবাদ কৰিব পৰা, মাত পাতিব পৰা আৰু 15জন 20জন মানুহক যদি মই MLA হিচাপে জিকাই নিব পাৰোঁ, তেতিয়াহ'লে ৰাইজৰ দলে বিধানসভাখন নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু চৰকাৰখনক আমি কোনো বেয়া কাম কৰিবলৈ নিদিয়াকৈ ৰাখিব পাৰিম। আমাৰ উদ্দেশ্যটো সিমানখিনিয়ে। গতিকে গৌৰৱ গগৈ যদি ভাবি লয় যে নহয় অখিল গগৈ আকৌ চিফ মিনিষ্টাৰ হ'ব, মন্ত্ৰী হ'ব, দিগদাৰ কৰিব, সেইটো মই নাজানো, সেইটো তেখেতৰ কথা দেই। আপুনি প্ৰশ্নটো সোধাৰ কাৰণে মই উত্তৰটো দিছোঁ, নহ'লে মই এইটো ভবাই নাছিলোঁ। আপুনি সোধাৰ কাৰণে উত্তৰটো দিছোঁ। কিন্তু মই গৌৰৱ গগৈয়ে এইটো আচলতে এইটো তেওঁ সেই ঈৰ্ষা আছে নেকি ময়ো নাজানো, তেওঁ ভয় খায় নেকি সেইটোও মই নাজানো, অখিল গগৈক লৈ তেওঁ শংকিত নেকি সেইটোও মই নাজানো। সেইবিলাক আপোনালোকৰ প্ৰশ্ন। আপোনালোকে মই কৈ দিলোঁ যে সেই সম্পৰ্কে মোৰ ক'বলগীয়া একো নাই। মোৰ ক'বলগীয়া এটাই যে আমি এই মুহূৰ্তত ভাৰতবৰ্ষত চলি থকা সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে সংসদৰ ভিতৰত ৰাইজৰ দলে এটা দৃঢ় স্থিতি গ্ৰহণ কৰিছোঁ আৰু এই স্থিতিটোক অব্যাহত ৰাখিবলৈ হ'লে এজন বিধায়ক নহয়, 15জন বা 10জন বা 20জন বিধায়ক হ'লে আমি বিধানসভাখন নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু জনগণৰ বিৰুদ্ধে যি অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে, এইটো আমি